লোৱা মোৰ এইটো চকু ইমান দূৰত মই ইয়াক থলোঁ, ধৰি লোৱা ইয়াত 2 মিটাৰত আছে, এইটো কিমান মিটাৰত আছে 2 মিটাৰত আছে, মই মানে এই বস্তুটো ভালকৈ দেখি নাই পোৱা, তুমি বস্তু এটা ইয়াত থৈ দিলা, মই ইয়াৰ পৰা চাই আছোঁ, মই বস্তুটো ভালকৈ দেখি নাই পোৱা, তো এতিয়া মোক ইয়াৰ ক্ষমতা ওলাব লাগিব। ইয়াত কি হৈছে, ইয়াত ভাল ধৰণে চোৱা, আমি যিহেতু ৰিয়েকশ্যন টেবলটো পঢ়িছোঁ, কাৰ্বনতকৈ এলুমিনিয়াম বেছি সক্ৰিয়, ঠিক আছে, আইৰণতকৈ এলুমিনিয়াম বেছি সক্ৰিয়। এইটো নিউট্ৰেল কেতিয়া হয় জানা নাই, 7ত নিউট্ৰেল হয়। নিউট্ৰেল মানে কি গম পাইছা নাই, এচিডে হওক বা বেছ হওক, ইজিস্কেল 7 হ'ব, সেইটো নিউট্ৰেল হ'ব। এতিয়া ধৰি লোৱা পানীটো কি হয়, অংকত কি হয় NaCO3, আমি কেনেকৈ পাব পাৰিম নকৰে, সেইটো সুধিছে যে তাৰ কাৰণে আমি সক্ৰিয়তা টেবলটো মনত থ'ব লাগিব হা। তোমালোকে চোৱা, আটাইতকৈ বেছি সক্ৰিয়তাটো কি হয়, পটাছিয়াম, ছ'ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, Ag চিলভাৰ নহ'লে কপাৰ, এই দুটা মিক্স কৰা হয়। কিহত মিক্স কৰা হয়, গল্ডত মিক্স কৰা হয়। সোণৰ অংকত কি হয় A, মনত থাকিব, কি গম পাইছে নাই, ইয়াত যে 4টা মৌলৰ নাম দিয়া আছে, গেলিয়াম, জাৰ্মেনিয়াম, আৰ্ছেনিক আৰু সেলেনিয়াম, এই 4টা মৌলৰ ভিতৰত কোনটো মৌলই ধাতুৰ লগত ভাল ধৰণে ৰিয়েকশ্যন কৰিব। এতিয়া চোৱা, মৌলবিলাক এনেকৈও গৈছে আৰু তলফালে আহিছে। এতিয়া কথাটো হ'ল, কাক বৰ্গ বুলি কয়, কাক পৰ্যায় বুলি কয়। 10 আৰু 15 লখাও কিমান হ'ব জানা নাই, কেনেকৈ ওলায় চাই লোৱা, বজ্ৰপূৰণ হ'ব, হ'ল V × -1, -V ইকুৱেল টু কিমান হ'ব 30, তো V ভেলু ওলাব -30 চেণ্টিমিটাৰ। আমাৰ ফৰ্মুলাই কি কয়, P ইকুৱেল টু 1/F, ঠিক আছে, লেন্সৰ ক্ষমতাৰ সূত্ৰ হ'ল P ইকুৱেল টু 1/F, কিন্তু আমাকতো ফ'কাছ দৈৰ্ঘ্য দিয়া নাই, দিয়া আছে জানো। এতিয়া তোমালোকে বজ্ৰপূৰণ কৰা, দেখি পাইছা ন সকলোৱে, বজ্ৰপূৰণ কৰা 0.5, ইয়াত মাইনাছ আছে সেইকাৰণে -5। এতিয়া কথাটো হ'ল, ইয়াৰ একক কি, ক্ষমতাৰ একক কি জানা নাই তোমালোকে, ক্ষমতাৰ একক কি, ক্লাছ 9তো নহয়, ক্লাছ 9তো ৱাট আছিলে, ক্লাছ 10ৰ লেন্সৰ ক্ষমতা তাত SI ইউনিট হ'ব ডায়োপ্টাৰ, কি হ'ব ডায়োপ্টাৰ। নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ উত্তৰ পূৰ্বাঞ্চল নতুন আকাৰ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম তিনিটা ডিজিটেল প্লেটফৰ্মলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ চেনেলৰ এটা নতুন শৈক্ষিক অভিযান যাত্ৰা আৰম্ভ কৰিব লৈছোঁ, আৰু এই অভিযানটোৰ নাম দিছোঁ 10ম শ্ৰেণী সাফল্য অভিযান মেথছ এণ্ড ছায়েন্স। আৰু এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে 10ম শ্ৰেণী যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক দিনত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে, তেওঁলোকৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা অংক আৰু বিজ্ঞান দুয়োটা বিষয়ে পঢ়াবলৈ এজন শিক্ষক আমাৰ এই চেনেললৈ নিমন্ত্ৰণ কৰি আনিছোঁ। গতিকে পোনে পোনে আমাৰ শিক্ষকগৰাকী আমাৰ কেমেৰাৰ সন্মুখত আহিবলৈ অনুৰোধ কৰিছোঁ। নমস্কাৰ ৰাইজ, মোৰ নাম ৰোহিত শৰ্মা, মই বিশেষকৈ 9ম আৰু 10ম শ্ৰেণীক বিজ্ঞান আৰু অংক পাঠদান কৰাওঁ। সেয়েহে যোৱাকালি মোৰ লগৰ তপন কুমাৰ বৰাই ক'লে, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীক পাঠদানৰ কিবা সুবিধা হ'বলৈ আমাৰ মাধ্যমৰ যোগেদি, ডেট মিনছ অনলাইন মাধ্যমৰ যোগেদি সিহঁতক পাঠদান কৰা হ'ব, বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব। সেয়েহে মই তেওঁৰ কথা না বুলি ক'ব নোৱাৰিলোঁ, সেয়েহে আপোনালোকক কিবা এটা শিকাবলৈ ময়ো তেওঁৰ লগতে সৈতে আগবাঢ়ি আহিছোঁ। হয়, খুব ব্যস্ততাৰ মাজত মোক অকণমান সময় দিছে, তোমালোকক কিবা এটা যাতে সহায় হওক তাৰ বাবে মই নিমন্ত্ৰণ কৰি আছোঁ। আচলতে এই কামটো আমি প্ৰায় নৱেম্বৰ ডিচেম্বৰ মাহতে কৰিবলগীয়া হৈছিল, যিহেতু তেতিয়া সময় নাটনি কিবা কিবি বহুত হ'ল। গতিকে এইখিনি 10-15 দিন যি সময় আছে, আমাৰ ফালৰ পৰা এইকেইদিনতে যিখিনি পাৰোঁ শিকাবলৈ চেষ্টা কৰি হৈছোঁ। যিহেতু কিছুমান মই বহুতো ঠাই যিটো আমাৰ জিলাখনত ঘূৰিছোঁ, নুঘূৰা নহয়, কিছুমান এনেকুৱা অৱস্থা দেখিছোঁ য'ত মানে টিউশ্যন কৰিবলৈ মানে সেইটো সুবিধা যাতে আমাৰ চেনেলৰ তৰফৰ পৰা যদি কিবা এটা কৰিব পাৰোঁ, সেই সুবিধা অৰ্থেহে আজি এই অনুষ্ঠানটো ল'ব বিচাৰিছোঁ। তো সেইবাবে আপোনাক ইয়ালৈ নিমন্ত্ৰণ কৰিলোঁ। হয় না, ভাল লাগিলে আপুনি যিটো ভাবিছে তো সফল হওক। কিছুমান এনেকুৱা হয় ন, গাঁও জেগাবোৰত ষ্টুডেণ্টবিলাকে টিচাৰ বিচাৰি নাপায়, মানে টিচাৰ নাপায়, বহুতে টিচাৰ নাপায়, কিছুমানে পইচা পাতি দুখতো মানে এইখিনি গুৰুত্ব হ'ব নোৱাৰে। তো সেইবাবে এই অনুষ্ঠানটো বিশেষভাৱে আয়োজন কৰিছোঁ। যি কি নহওক, আমি বেছি পলম নকৰোঁ কথা পাতি, গতিকে আমি কিতাপৰ মাজলৈ আগবাঢ়োঁ। আৰু এতিয়া যিহেতু আমাৰ সময় হাতত একেবাৰে কম নহয় জানো, গতিকে মই ভাবিছোঁ অংক আৰু বিজ্ঞানৰ যি মূল প্ৰশ্ন তাক কমন বুলি ক'ব পাৰি, মানে কমন আমি এইটোৱে আহিব বুলি পৰীক্ষাত ক'ব নোৱাৰোঁ, কিন্তু যিবিলাক মানে এনেকুৱা ধৰণকে আহিব বুলিতো আমি ক'ব পাৰিম, নহয় জানো ছাৰ? গতিকে মানে মেইন কথা কি হয় জানো, কনচেপ্ট লাগিব। ধৰি লোৱা মই ক্লাছত ইলেক্ট্ৰনীয় বিন্যাস শিকালোঁ,
তো মই শিকালোঁ বৰণ এক্সামত আহি গ'ল ছ'ডিয়াম ছ'ডিয়াম তো কেনেকৈ ইলেক্ট্ৰনীয় বিন্যাস বনাব লাগে সেইটো কনচেপ্টটো জানিব লাগিব শিক্ষকে দিব লাগিব ছাত্ৰ ছাত্ৰীক হয় নহয় 100% কমনেই পৰিব সেইটো কথা নহয় গতিকে এনেকুৱা ধৰণৰ আহিব বা কমন কেনেকুৱা ধৰণৰ পৰিব পাৰে একে নাহিলেও একে ধৰণৰ আহিলেতো লিখিব পৰা কিবা ক্ষমতা থাকিব লাগিব গতিকে এইখিনি আমাৰ এই অনুষ্ঠানত শিকোৱা হ'ব গতিকে আজি ক্লাছটোৰ মাজলৈ আগবাঢ়ো নহয় জানো ছাৰ প্ৰথমে আজি কি কৰিম বুলি ভাবিছে আপুনি আজি ভাবিছিলোঁ 2025 জেনেৰেল ছায়েন্সৰ পেপাৰ ছল্ভ কৰাওঁ যেহেতু আজিকালি পেটাৰ্ণটো চেঞ্জ হৈছে 2021ৰ পৰা কি হৈছে 45টা MCQ আহে তো ছাত্ৰ ছাত্ৰীসকলে যদি ভাল ধৰণে MCQ কৰিব পাৰে তো সেইটো এটা প্লাছ পইণ্ট হ'ব আৰু প্লাছ পইণ্ট হয় তো এনেকুৱা নহয় যে সেইকাৰণে আগতে কি হৈছিলে কিতাপ চব মুখস্থ থাকিলে লিখিলেও হৈ যায় আজিকালি মুখস্থ কৰি লাভ নাই MCQ কনচেপচুৱেল কুৱেশ্যন দি দিব যে তো সেইকাৰণে কিতাপবিলাক ৰিডিং দিব লাগিব মানে মাজৰ পৰা প্ৰশ্ন হয় মাজৰ পৰা ৰিডিং দিব লাগিব সেইবিলাকে কথা আৰু বিশেষকৈ পিৰিয়ডিক টেবল হৈ গ'ল এইবিলাকতো জানিব লাগিব হয় এতিয়া আমি 2025 বৰ্ষ যোৱা বছৰ যিখন হৈ গৈছে প্ৰশ্ন পাই সেইখনৰ পৰা আৰম্ভণি কৰোঁ বুলি ভাবিছে MCQ আৰু যি কি নহওক সেইখিনিয়ে কৰিব চেষ্টা কৰিম আৰু কিতাপৰো কিছুমান ডাইৰেক্টলি আমি প্ৰশ্ন কৰিম যিখিনি কমন মানে কুৱেশ্যন বেংক বা অন্য ঠাইৰ পৰা আমি কৰিব চেষ্টা কৰিম প্ৰথমে আমি 2025 বৰ্ষখনে কৰোঁ আৰু মাজে বুলি নহয় এতিয়াতো হাতত সময় বহুত কম হয় নহয় তো সেইকাৰণে অংক আৰু বিজ্ঞানৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এক্সামত সেই বিষয়টো ইয়াত অলপ আলোচনা কৰা হ'ব হয় যি কি নহওক ভিডিঅ'টো য'ৰ পৰা চাই আছে ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব যিসকল ছাত্ৰ ভিডিঅ' চাই কিবা এটা শিকিব পাৰে গতিকে ভিডিঅ' যিমান পাৰে শ্বেয়াৰ এটা কৰি দিব আৰু আপোনালোকৰ মতামত আগবঢ়াব আমি পাঠ্যক্ৰমৰ মাজলৈ আগবাঢ়িছোঁ মাইক্ৰফোনটো আমাৰ ছাৰহঁতলৈ আগবঢ়াই দিছোঁ ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা কি হৈছে Fe2O3 যেতিয়া Fe মানে কি Fe আমি কি ক'ম আইৰণ বুলি ক'ম ঠিক আছে যেতিয়া Fe অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰিব তেতিয়া তাক আমি কি ক'ম ফেৰাছ বুলি কোৱা হয় ফেৰাছ অক্সাইড ঠিক আছে তো ইয়াত দিয়া আছে ফেৰাছ অক্সাইড প্লাছ এলুমিনিয়াম এইটো ফৰ্ম হৈছে এলুমিনিয়াম অক্সাইড প্লাছ আইৰণ হ'ল ইয়াত কি হৈছে ইয়াত ভাল ধৰণে চোৱা আমি যেহেতু ৰিয়েকশ্যন টেবলটো পঢ়িছোঁ কাৰ্বন চেপ্টাৰত তাত কি হয় এলুমিনিয়ামত আইৰণতকৈ এলুমিনিয়াম বেছি সক্ৰিয় ঠিক আছে আইৰণতকৈ এলুমিনিয়াম বেছি সক্ৰিয় সেয়েহে আইৰণে কি কৰিব তো তোমালোকে যিহেতু অপহৰণ বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া তাৰপিছত সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া ভাল ধৰণে পঢ়িছা হয়নে অপহৰণ বিক্ৰিয়াত কি হৈছিলে মৌল এটা আহিব তাৰ পৰা আন এটা মৌলক অপসাৰিত কৰিব কি কৰিব অপসাৰিত কৰিব সেয়ে ইয়াত আমি দেখি পাইছোঁ যে আইৰণতকৈ এলুমিনিয়াম বেছি সক্ৰিয় সেয়েহে হি কি কৰিব আইৰণক অপসাৰিত কৰিব ঠিক আছে আইৰণক অপসাৰিত কৰিছে সেয়েহে তাত এলুমিনিয়াম অক্সাইড ফৰ্ম হৈছে আৰু ইয়াত চোৱা আইৰণৰ লগত অক্সিজেন যোগ হৈ কি হৈছে ফেৰাছ অক্সাইড হৈছে সেয়েহে ইয়াত কি হ'ল হি অকলে ভাঙি গ'ল তাৰমানে তাৰ জেগাত কি আহি গ'ল আইৰণৰ জেগাত কি আহি গ'ল এলুমিনিয়াম আহি গ'ল ঠিক আছে আৰু হি ভাঙি গ'ল সেয়ে ইয়াত মৌলটো অপসাৰিত কৰিছে নাই সেইটো নিজৰ জাগাৰ পৰা উলিয়াই দিলে নাই তাক মানে অপহৰণ হৈছে সেয়ে এইটো কি বিক্ৰিয়া হ'ব আমাৰ অপশ্যনটো আছে অপশ্যন এ অপহৰণ বিক্ৰিয়া ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ অপহৰণ বিক্ৰিয়া অপহৰণ বিক্ৰিয়া সেকেন্ড কোৱেশ্চনটো তোমালোকে স্ক্ৰীনত চাব পাৰিবা যেহেতু কোৱেশ্চন পেপাৰটো স্ক্ৰীনত দি দিয়া হ'ব সেইটো তোমালোকে চিন্তা কৰিব নালাগে ইয়াত চোৱা কি কৈছে তলৰ কোনটো যৌগক সোডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় তো ইয়াত দিয়া আছে অপশ্যন NH4Cl কি হয় NH4 হা এমোনিয়া ক্লোৰাইড বুলি কয় হা NH4 টো কি হয় এমোনিয়া হয় তাৰপিছত দিয়া আছে Na2CO3 সোডিয়াম কাৰ্বনেট তাৰপিছত দিয়া আছে NaCl সোডিয়াম ক্লোৰাইড তাৰপিছত দিয়া আছে NaHCO3 সোডিয়াম হাইড্ৰজেন কাৰ্বনেট তো আমাৰ কাৰেক্ট অপশ্যনটো হ'ব সোডিয়াম হাইড্ৰজেন কাৰ্বনেট তোমালোকে চেপ্টাৰ 2 তাত চাবাচোন তোমালোকে বেকিং সোডা ব্লিচিং পাউডাৰ সেইবিলাক পাইছা তাত দিয়া আছে অগ্নি নিৰ্বাপক হিচাপে ব্যৱহাৰ কৰা হয় তাত কিতাপত ভালকে দিয়া আছে সেইটো তোমালোকে অলপ পঢ়ি ল'বা অপশ্যনটো আনসাৰটো হ'ব 2 নম্বৰৰ ডি সোডিয়াম
হাইড্ৰোজেন কাৰ্বনেট মনত থাকিব 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ৰাসায়নিক বিক্ৰিয়া নঘটে ক'ত ৰাসায়নিক বিক্ৰিয়া নঘটিব ঠিক আছে মমবাতি গলাত খাদ্য হজম হোৱাত আৰু শ্বসনত যেটো তোমালোকে গম পাইছা মমবাতি জ্বলিলে কি হয় হেতু এটা ৰাসায়নিক বিক্ৰিয়া হ'ব ঠিক আছে মমবাতি গলাত আৰু খাদ্য হজম হোৱাটো এটা কি হ'ব ৰাসায়নিক বিক্ৰিয়া হ'ব আৰু শ্বসন তো ইয়াৰ আনসাৰটো হ'ব মমবাতি গলাত ঠিক আছে ইয়াৰ আনসাৰটো হ'ব মমবাতি গলাত মমবাতি গলাত এই নম্বৰ চাই তোমালোকে এটা প্ৰথম দ্ৰৱৰ pHৰ মান কিমান প্ৰথম দ্ৰৱ মানে কি তো যেহেতু আমি pH স্কেলটো জানো কেনে ধৰণে হয় pH স্কেলটো অলপ মন কৰো হা অলপ pH স্কেলটো মন কৰো ধৰিলে এটো নিউট্ৰেল কেতিয়া হয় জানা নাই 7 ত নিউট্ৰেল হয় নিউট্ৰেল মানে কি গম পাইছা নাই বস্তুটো যেতিয়া এসিডে হোক বা বেস হোক তাত যেতিয়া pH স্কেল 7 হ'ব হেতু নিউট্ৰেল হ'ব এটা ধৰি লোৱা পানীটো কি হয় পানী ফৰ্মুলা কি হয় H2 হেতু কি হয় এসিড H+ আয়ন এসিড কিন্তু আমি খাব পাৰো কেলে আমি খাব পাৰো কাৰণ এটো প্ৰখমিত হৈ আছে তাৰ pH ৰ মানটো প্ৰখমিত হৈ আছে আৰু যেতিয়া তাৰ pH ৰ মানটো 6 to 7 থাকিব হেতু আমি খাব পাৰিম ঠিক আছে তো অলপ স্কেললৈ মন কৰো ধৰিলে এটো 3 4 5 6 হল এবিলাক কি হয় এবিলাক এসিড হয় হা মন কৰিবা এবিলাক এসিড হ'ব যেতিয়া pH স্কেলৰ মান ধৰিলে এফালে শূন্য আছে হা শূন্যৰ পৰা লৈ 6 ৰ মাজত থাকিব হেতুক আমি এসিড বুলি কম আৰু যেতিয়া 7 8 9 10 11 pH স্কেল যেতিয়া 7 টো নহব 8 9 10 11 হ'ব মানে 8 9 10 11 ৰ মাজত থাকিব তেতিয়া আমি ইয়াক কি বুলি কম ক্ষাৰ বুলি কম ঠিক আছে আৰু নিউট্ৰেল মানে প্ৰখমিত কত হ'ব 7 ত ইয়াত কি হ'ব প্ৰখমিত হ'ব ছাত্ৰ-ছাত্ৰীসকল এই 6 নম্বৰ কোৱেশ্চনটো অলপ মন কৰো আহা বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি বুজি পালা নাই কোৱেশ্চনটো তোমালোকে বেকিং সোডাৰ সংকেতটো কি হয় NaHCO3 এটো হৈছে বেকিং সোডাৰ সংকেত এতিয়া আমাক কৈছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি সোডিয়াম কাৰ্বনেটৰ সংকেত কি হয় NaCO3 আমি কেনেকৈ পাব পাৰিম হা NaHCO3 পৰা আমি NaCO3 কেনেকৈ পাব পাৰিম তো ইয়াক আমি কি কৰিম প্ৰথমতে সদায় মনত থবা গৰম কৰিব লাগিব ঠিক আছে গৰমৰ সিম্বলটো এটো হয় যেতিয়া আমি তা গৰম কৰিম তাৰ পৰা হাইড্ৰোজেনটো আতৰি NaCO3 হ'ব ঠিক আছে মনত থবা এটো হাইড্ৰোজেনটো আতৰি যাব NaCO3 হৈ যাব তো কি হ'ব আনসাৰ ইয়াত দিয়া আছে চাই লোৱা তোমালোকে অপচন এ কি আছে বেকিং সোডা গৰম কৰি তো কি হ'ব বেকিং সোডা গৰম কৰি 7 নম্বৰ কোৱেশ্চনটো চোৱা আমাক সমীকৰণ সন্তুলিত কৰিবলৈ কৈছে আৰু অপচন বিলাক দিয়া আছে অলপ মন কৰো হা 7 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে আমাক সমীকৰণ সন্তুলিত কৰিবলৈ কৈছে হা 4Fe প্লাস 2 গেছ আমাক সমীকৰণ সন্তুলিত কৰিবলৈ কৈছে আৰু চাৰিটা অপচন দি দিছে তলৰ কোনটো অপচন হ'ব তো আমি এটা এটাকে কৰি চাম সমীকৰণ সন্তুলিত মানে কি তোমালোকে কৰিছা ন গম পোৱা মানে কি হয় ধৰিলো আমাক কিবা এটা ইয়াত আমি লৈ লওঁ হা ধৰিলো এটো লৈ ললো অপচন ডি টো লৈ ললো অপচন এ টো লৈ ললো সাপোজ 4FeO3 মানে ইয়াত আয়ৰন যিমান থাকিব হেফালে ইমানে হ'ব লাগিব এটো কি হয় লেফট হ্যান্ড সাইড এটো কি হয় রাইট হ্যান্ড সাইড হল আমাৰ লেফট হ্যান্ড সাইডত যিমানটা আয়ৰন আছে রাইট হ্যান্ড সাইডতো ইমানে হ'ব লাগিব ঠিক আছে লগতে আৰু কি আছে ইয়াত অক্সিজেন আছে লেফট হ্যান্ড সাইডত যিমান অক্সিজেনৰ
অক্সিজেনৰ ভ্যালু দিয়া আছে এফালেও অক্সিজেনৰ ভ্যালুৰ লগত ইকুৱেল হ'ব লাগিব তাৰ মানটো ঠিক আছে তো এতিয়া আমি মন কৰিম ইয়াত চোৱা আইৰন 4টা আছে ইয়াতো আইৰন কেইটা আছে 4টা আছে তো এটো স্থিৰ হৈ আছে ইয়াত চোৱা অক্সিজেন কেইটা আছে 3 2 গুণ 6 6টা আছে কিন্তু এফালে কেইটা আছে 4 3 গুণ 12টা তো অক্সিজেনৰ মানটো সমান হোৱা নাই তো সেই কাৰণে অপচন এ টো নহব এতিয়া আমি বেলেগ অপচন এটা লৈ চাম চোৱা ভালকে মন দিবা সেকেন্ড অপশনটো আছে 12 এফ ই ও তোমালোকে অপশন এটা এটা কৰি লৈ কৰিলে গম পাই যাবা যে কোনটো শুদ্ধ হ'ব ইয়াত মন করো এটা তো হবই নোৱাৰে ইয়াত চোৱা আইৰন কেইটা আছে 4টা আছে ইয়াত আইৰন কেইটা দিয়া আছে 12টা এটো যেহেতু স্থিৰ হোৱা নাই ইকুৱেল হোৱা নাই তো এটো হবই নোৱাৰে হল বুজি পাইছা এতিয়া আমি বেলেগ অপশন লৈ কৰিম হা ডি টো লৈছো ইয়াত কি দিয়া আছে 2 এফ ই Fe2O3 হল ইয়াত চোৱা আইৰন কেইটা আছে 4টা আছে ইয়াত আইৰন কেইটা আছে 2 2 গুণ 4 ঠিক আছে আইৰনটো স্থিৰ আছে আৰু অক্সিজেন চোৱাচোন কিমান আছে 3 2 গুণ 6 এফালে চোৱা 3 2 গুণ 6 তো আমাৰ আমি এইটো কৰোতে গম পালো যে অপচন ডি টো কাৰেক্ট হ'ব ইয়াৰ অপচন ডি টো কাৰেক্ট হ'ব হা ইয়াৰ আনসাৰটো 2Fe2O3 এই অপশনটো কারেক্ট হ'ব ছাত্ৰ-ছাত্ৰীসকল 8 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি কৈছে চুৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত হুং থাকে দুৰ্ঘটনাবশতঃ চুলে এই হুংবোৰে বিন্ধে আৰু তেতিয়া কষ্টকৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হ'ল হুংবোৰৰ পৰা নিঃসৃত হোৱা অপশন এ টো চোৱা হাইড্ৰক্লৰিক এসিড কৈছে বি টো চোৱা মিথানিক এসিড সি ল্যাকটিক এসিড আৰু ডি টো সাইট্ৰিক এসিড এতিয়া ইয়াৰ পৰা আমি এটা বুদ্ধি খেলাব পাৰো যে হাইড্ৰক্লৰিক এসিড কোড ইউজ হয় জানা নাই তোমালোকে হা হাইড্ৰক্লৰিক এসিড ইউজ হয় তেলজাতীয় পদাৰ্থবিলাকত আৰু বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰিসমূহত হাইড্ৰক্লৰিক এসিড ইউজ কৰা হয় আৰু ল্যাকটিক এসিড সি অপশনটো চোৱা ল্যাকটিক এসিড আছে ল্যাকটিক এসিড তো হ'বই নোৱাৰে কাৰণ এই ল্যাকটিক এসিড কোড ইউজ হয় কোড ব্যৱহাৰ কৰা হয় দৈত ব্যৱহাৰ কৰা হয় জানা চাগে তোমালোকে অপশন ডি চোৱা সাইট্ৰিক এসিড জানা নাই তোমালোকে কোড ইউজ হয় হা কমলা টেঙা নেমু টেঙা এইবিলাকত কি ইউজ হয় সাইট্রিক এসিড তো আমার অপশনটো হ'ব বি মিথানিক এসিড স্পেলিংটো অলপ ভুল আছে হা তোমালোকে এটা শুধৰাই লবা মিথানয়ক আছে ইয়াত মিথানয়িক এসিড হ'ব মিথানয়িক এসিড সেই কাৰণে কিতাপ অলপ ভিতৰীয়া কোৱেশ্চনবিলাক পঢ়িব লাগে ঠিক আছে বুজি পালা সবে